মই চিৰিয়াখানা গ'লোঁ মানে গৈ পেলাই এতিয়া আহি আছোঁ এইফালে মানে বেহাৰবাৰী আউটপোষ্ট য'ত মানে শ্বুটিং কৰে সেই শ্বুটিং কৰা জেগাবোৰলৈ আহি আছোঁ। আৰু মই এইখিনিতে অকণমান আগত মানে আমাৰ কমল দাইক লগ পাইছিলোঁ। কমল দাইক সুধিলোঁ যে ভিডিঅ' বনাব পাৰিম নাই। তেওঁ ক'লে যে এনেকৈ পাৰ্মিশ্যনটো এতিয়া দিয়া নাই, এনেকৈ বহুত ইউটিউবাৰ আহি গ'ল কিন্তু মানে পাৰ্মিশ্যনটো এতিয়া বন্ধ কৰি দিলে বুলি কৈছে। তাৰ সেইটো কাৰণে মানে বেয়াও লাগিছে, ভিডিঅ' বনাম বুলি আহিছিলোঁ। তেওঁকে লগ পালোঁ। তাৰপিছত এই য'ত শ্বুটিং কৰে মই সেই ঘৰটোকে আপোনালোকক অলপ দেখাওঁ বুলি ভাবিছোঁ। এই জেগাডোখৰ হৈছে মানে এয়া লিখা আছে, ইয়াত বেনাৰ দিয়া আছে বেহাৰবাৰী আউটপোষ্ট। আৰু এই ওপৰতে মানে বেহাৰবাৰীখন শ্বুটিং কৰা তেনেকৈ বিভিন্ন ধৰণৰ ৰাইজ এই ঘৰটোতে মানে চব বেহাৰবাৰীৰ পৰা আদি কৰি বহুতো চিৰিয়েল শ্বুটিং কৰে। আৰু ঘৰটোৰ ভিতৰলৈ যাবলৈ মানে পাৰ্মিশ্যন দিয়া নাই। আৰু এই জেগাখিনি এই প্লেচখিনি যে দেখিছে আপোনালোকে, এই প্লেচখিনিতে মানে বেহাৰবাৰী চেহাৰবাৰী এইবোৰ শ্বুটিং কৰে, মানে এইফালে আহি থাকে। তাৰপিছত এইটো মানে কি এইফালে আৰু এইফালে এইডোখৰ জেগাত শ্বুটিং কৰে। আৰু ঘৰটোৰ ওপৰত দেখিছে, ওপৰত শ্বুটিং কৰে আৰু এইফালে যায়। এইফালে এতিয়া আমি মোহনদাৰ এখন মানে যিখন দোকান আছে মানে চাহৰ দোকান, সেই চাহৰ দোকানলৈ যাওঁ বুলি ভাবিছোঁ। এই চাহৰ দোকানৰ পৰা আহোঁগৈ এইফালেদি গৈ। মোহনৰ মানে চাহ দোকানখন সেয়া তেওঁ মোহনৰ ফটো আছে আৰু দোকান বন্ধ আছে। দোকানত সোমালোহেঁতেন, দোকান এতিয়া বন্ধ। আৰু এইফালেদি আমি যাওঁগৈ। বেহাৰবাৰী আউটপোষ্ট শ্বুটিং কৰে সেইফালে। আৰু ভিতৰত যোৱা পাৰ্মিশ্যন নাই কাৰণেই মানে ভিতৰলৈ যোৱা নহ'ল মানে। আৰু সিফালে যাওঁ, কমল দা সেইখিনিতে লগ পাইছিলোঁ। কমল দাই ক'লে মানে এনেকৈ নোৱাৰি বুলি, আজিকালি পাৰ্মিশ্যন নাই বুলি। তাৰপিছত এতিয়া সেইফালেদি গৈ থাকোঁ। সেইফালে যদি কমল দাক পাওঁ এইবাৰ অলপ উঠাই দিম যদি পাৰোঁ। বেহাৰবাৰী আউটপোষ্টৰ অন্য এজন অভিনেতা হৈছে এইজন কমল দা গৈ আছে, যিহেতু সন্মুখৰ পৰা ভিডিঅ' বনাবলৈ দিয়া নাই। মানে পিছত ট্ৰাই কৰিম মানে বনাবলৈ, কাইলৈ চেষ্টা কৰিম বনাবলৈ। এয়া হৈছে কমল দা গৈ থাকোঁতে বনোৱা ভিডিঅ' এইটো।